আজি আমাৰ খেতি পৰ্ব মানে আজি কমপ্লিট খেতি শেষ কৰাৰ মুহূৰ্ত। আজিৰ দিনটো আমাৰ হাল উঠা বুলি কয় আৰু আমাৰ বড়ো ভাষাত হাল জাংৰা বুলি কয়। গতিকে এই সংক্ৰান্তত আমি পৰম্পৰা ৰাখি পিতৃ মাতৃৰ যিটো পৰম্পৰা, সেই পৰম্পৰা মই প্ৰত্যেক বছৰে তাৰমানে মই হাল উঠোৱাটো ব্যৱস্থা কৰোঁ। আৰু সেই গতিকে আমি সমূহ ৰাইজক, গাঁৱৰ যিমানখিনি মহিলা আছে, আগতে যিবিলাক মহিলাই মতে খেতিত ৰুব আহিছিলে, তেওঁলোকে একত্ৰিত হৈ সকলো আহে, খেতিয়কসকলো আহে, আৰু যিবিলাক মোৰ ঘৰত কৰ্ম কৰি আছে তেওঁলোকে গোটেই আহে। আহি আজি তামচা ফূৰ্তিৰে আমি আজি হাল উঠাৰ ব্যৱস্থা এটা কৰি আছোঁ। আজিৰ যি হাল উঠাৰ লগতে আমাৰ সেই মোৰ দেহা যেনেকৈ মাটি লিপি দিছে, অন্য মানুহৰ লেতেৰা মাটি লিপিছে, একচুৱেলি মাটি লিপি দিয়াটো পৰম্পৰা বুলি কোৱাৰ লগতে সেই মাটিৰ পৰা ৰোগমুক্তি এটা হয়। কিয় ৰোগমুক্তি হয়? যেতিয়ালৈকে আপোনাৰ দেহাত নানানটা বেমাৰ থাকে, সেই বেমাৰৰ পৰা মুক্তি হোৱাৰ কাৰণে কিছুমান পৰম্পৰা ৰাখিছিল আগৰ পিতৃ মাতৃসকলে, আটা পিতাসকলে। সেই পৰম্পৰা অনুযায়ী আমাৰ মাটি লেপাৰ লগতে যিটো নেকি মাটিখিনি শুকাই যায়, শুকাই যোৱাৰ লগে লগে আমাৰ দেহাত যিটো নেকি পৰম্পৰা এটা গৰম ভাৱ থাকে, খেতিত লগত যিমান কষ্ট কৰি থকা যি ৰোগমুক্তি আছে, সেই তাক ৰোগমুক্তি কৰাৰ কাৰণে এই মাটিবিলাক লিপি লোৱা হয়। আৰু গৰম ভাৱটো এই মাটিবিলাক টানি লৈ শুকাই দিয়ে দেহাটো। শুকাই দিয়াৰ ভিতৰত আৰু দেহাটো শীতল হৈ যায়, ঠাণ্ডা হৈ যায়, আৰু সেই অনুযায়ী আগবাঢ়ি থাকে আৰু আমি বেমাৰৰ পৰা মুক্তি হওঁ। আৰু সেইকাৰণে আমি হাল উঠোৱাৰ নিয়মটো কৰোঁ। আৰু এই হাল উঠা নিয়মৰ লগতে আমি নানানটা পদ্ধতিৰে সকলোৱে মিলি জুলি একত্ৰিত হৈ আজি শেষ কৰিম। আজি বিশেষকৈ মই বেছি মাটি ৰখা নাছিলোঁ, ইতিমধ্যে মই জাহা আৰু বৰা আজি আৰম্ভ কৰিছোঁ। এই মৰ্মে আগতে মই 52 বিঘা ৰুইছোঁ, আৰু লগতে আহু ধানৰ বেলেগকৈ ৰোৱা আছে, আগতে এতিয়া ওলাব হৈছে, মোটামুটি এসপ্তাহ ওলাবই। আহু ধান মই হ'ব আৰু 2 মানে কাটিব পৰা হ'ব। ঠিক তেনেকৈ সেই কাটাৰ লগে লগে আকৌ মই সৰিয়হ দিম। সেই সৰিয়হ দিয়াৰ লগে লগে সেই সৰিয়হখিনি আগতীয়া হ'ব, আগতীয়া ফচলটো ভাল হ'ব। ঠিক তেনেকৈ আমি সকলোখিনি কাম সকলো ৰাইজক আহ্বান জনাইছোঁ। সকলোৱে ৰাইজৰ যেনেকৈ এই পৰম্পৰাবিলাক ৰাখি যদি খেতি কৰে, তেতিয়াহ'লে কোনো দিন মানুহৰ ক্ষতি নহয়, উন্নতিহে হয়। আৰু সেই পৰম্পৰা অনুযায়ী ৰাইজে একত্ৰিত হওক, খেতিৰ কাৰণে আগবাঢ়ক। সকলো ৰাইজে নিজৰ